হাতশিঙিমাৰীৰ ফুলেৰচৰত অবৈধভাৱে চলা কাঠফলা মিলৰ বিৰুদ্ধে অভিযানত জব্দ দুটাকৈ অবৈধভাৱে চলা কাঠফলা মিল বৃহস্পতিবাৰে হাতশিঙিমাৰীৰ ফুলেৰচৰত বন বিভাগে আজি অভিযান চলাই দুটাকৈ অবৈধভাৱে চলা কাঠফলা মিল জব্দ কৰে। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই নিয়ম বহিৰ্ভূতভাৱে অবৈধভাৱে চলা কাঠফলা মিল চলি থকাৰ অভিযোগ পাই বন বিভাগে ফুলেৰচৰত অভিযান চলায়। বন বিভাগৰ এই অভিযানত ধুবুৰী বন বিভাগৰ সহকাৰী বন সংৰক্ষক বিষয়া SCF চক্ৰপাণী ৰয় উপস্থিত থাকি অবৈধ কাঠফলা মিল দুটা জব্দ কৰে। জিলাখনৰ আন প্ৰান্ততো চলি থকা অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগে অভিযান চলাব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। মই ধুবুৰী বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক চক্ৰপাণী ৰায়। আমাৰ নতুনকৈ নিয়োজিত DFO গোলাপ বনিয়া ছাৰৰ নিৰ্দেশ মৰ্মে এই অঞ্চলত কিছু অবৈধ কাঠফলা মিল চলি থকা বুলি মোক কয় আৰু ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব কয়। সেই মৰ্মে আজি আমি ৰাতিপুৱাতে আহি ইয়াত ফুলেশ্বৰ বুলি অঞ্চলত আমি দুটা অবৈধ কাঠফলা মিল জব্দ কৰোঁ আৰু দেখা গৈছে আমি বিগত বৰ্ষতো কেইবাটাও আমি ইয়াত জব্দ কৰিছোঁ আৰু তেনেকুৱা খবৰ পালে আমি নিশ্চয় আমাৰ ব্যৱস্থা গ্ৰহণ কৰি থাকিম। আমাৰ জিলাত বহুত চলিছে নিশ্চয় আমাৰ তেনেকুৱা একজাক্ট খবৰটো আমাক জনালে আমি তাৰ ওপৰত ব্যৱস্থা কৰিম। এদিনতে আমি গোটেই অঞ্চলটো এখন ডিষ্ট্ৰিক্ট কভাৰ কৰিব নোৱাৰোঁ। ধুবুৰীৰ পৰা 4টা বজাত আহিছোঁ, গতিকে এতিয়া আমাৰ 1টা বাজিলে, এতিয়া আমাৰ কাম সম্পূৰ্ণ হোৱা নাই। আমি বেলেগ দিনা আমাক খবৰ দিয়ক, আমি নিশ্চয় আহিম। কিমানটা চলি আছে আপোনাৰ? কি কয় কিমানটা চলি আছে অবৈধ? তাৰ খবৰ মই নাজানো, কাৰণ অবৈধ গোটেই খবৰ জনা হ'লেতো একশ্যনে ল'লোহেঁতেন। বৈধ অৱশ্যে মোৰ ইয়াত বিট অফিচাৰ নাই, ইয়াত বিট অফিচাৰে গম পাব। মই এছিষ্টেণ্ট কনজাৰভেটৰ, মোৰ লগত ডাটাখিনি নাথাকে। কিমান কাঠ জব্দ কৰিলে? কাঠৰ হিচাপটো এতিয়ালৈকে কৰা হোৱা নাই। ইয়াত আমি যিখিনি আমাৰ মেইন স্পেচিছ চেগুন আমি জব্দ কৰিছোঁ, বাকীখিনি যিখিনি এক্সামটেড গাঁৱৰ সেইখিনি আমি জব্দ কৰা নাই। এতিয়ালৈকে নামটো জানিব পৰা হোৱা নাই, কাৰণ ইয়াত পলাতক কোনেও নাহে, কাৰ কোনেও নকয়, সেইকাৰণে আমি জানিব পৰা নাই।